বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি স্থাপন হ'ল গুজৰাটত বিজেপিয়ে স্থাপন কৰিলে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি গান্ধীক ম্লান কৰাৰ প্ৰয়াস মোদী ডাঙৰীয়াই আজি হেৰিক দিছে মই বেয়া ভাল পাইছোঁ কি কয় চৰ্দাৰ বল্লভভাই পেটেলৰ আজি মূৰ্তি এটা ভাল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ কিন্তু মহাত্মা গান্ধীৰ মূৰ্তি কিয় নিদিলে ইয়াৰ পৰা কি সূচাইছে গান্ধীক ম্লান কৰিবলৈ বিচাৰিছে ধাৰ কৰা নেতাৰে চলিছে বিজেপি এনেকৈ অসমত বিজেপি পাৰ্টি নাই এজিপিক লৈ গৈছে সৰ্বানন্দক পাটোৱাৰীক লৈ গৈছে আমাৰ হেমন্ত বিশ্বক লৈ গৈছে BPFক লৈ গৈছে সেই আজি সেইটোৱে প্ৰমাণ হৈছে অল ইণ্ডিয়া বিজেপিৰো সেই একে অৱস্থা হাইজেক কৰিছে স্বাধীনতা সংগ্ৰামীও বল্লভভাই পেটেলো কংগ্ৰেছৰে আছিল কোনো নেতা নাই আমাৰ নেতাকে ষ্টেচু বনাইছোঁ তেখেতসকলৰ যেহেতু তেওঁলোকৰ কোনো এজন স্বাধীনতা সংগ্ৰামী নাই তেওঁলোকে কাকো লৈ এটা প্ৰজেকশ্যন কৰিব নোৱাৰে যে তেখেতসকল দেশপ্ৰেমিক সেই গতিকে আমাৰ নেতাসকলক অপহৰণ কৰিব বিচাৰে হাইজেক কৰিব বিচাৰে ইয়াতকৈ আৰু লাজৰ কথা একো নাই বিজেপিৰ সংগ্ৰামীক কোনেও চিনিয়ে নাপায় দীনদয়ালৰ গুণ হিমন্তইহে গায় তেওঁলোকৰ নেতাৰ নাম আকৌ নাজানে দীনদয়ালৰ নামো সকলোৱে নাজানে আজি এতিয়া হেমন্ত বিশ্ব শৰ্মাই দীনদয়ালৰ গুণেই গাই থাকে আৰু আগতে কেতিয়াও হেমন্ত বিশ্ব শৰ্মাৰ মুখত দীনদয়ালৰ নাম শুনা নাছিলোঁ ইতিহাস সলনি কৰিব বিচাৰিছে বিজেপিয়ে বল্লভভাই পেটেলৰ জন্মদিনৰ লগতে প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যুদিন মুখ্যমন্ত্ৰীয়ে পাহৰিলে গুজৰাটলৈ উৰা মাৰিলে দুৰ্ভাগ্যজনক এইটো বৰ দুৰ্ভাগ্যৰ বিষয় আজি অসম চৰকাৰকো আমি কি দেখিছোঁ আজি চৰ্দাৰ পেটেলৰ নামত শ্ৰদ্ধাঞ্জলিত 1 পেজ দিছে ইন্দিৰা গান্ধীও আজি দেশৰ ঐক্যকে প্ৰাণ বিসৰ্জন দিছে সেইগৰাকীক শ্ৰদ্ধাঞ্জলি দিয়াটো আমি নেদেখি আজি মই ভাবোঁ যে তেওঁলোকে আজি তাতো আজি ভেদাভেদ সৃষ্টি কৰিবলৈ বিচাৰিছিল প্ৰধানমন্ত্ৰী হিচাপে কংগ্ৰেছৰ ৰাজীৱ ভৱনত সুঁৱৰিলে ইন্দিৰা গান্ধীক তীব্ৰ সমালোচনা কৰিলে বিজেপিক ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুলৰ সহযোগত ভাস্কৰজ্যোতি ৰিপৰ্ট প্ৰাগ নিউজ